হৰিনামৰ ধৰণেৰে মুখৰিত হৈছে এতিয়া মৌবন্ধাৰ এৰালতলি পথাৰ আৰু আজিৰ পৰা যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত তাৰ পৰিৱেশটো আমি পুৱাৰ পৰাই দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যি প্ৰতিনিধি শিবিৰ আৰু বিভিন্ন জিলাৰ পৰা ইয়াতে প্ৰতিনিধিসকল আহিছে তেওঁলোকে ইয়াতে ইতিমধ্যে পুৱাৰ পৰাই মই কৈছোঁ যে পুৱাৰ পৰাই হৰিনামৰ ধৰণেৰে মুখৰিত হৈছে আৰু এই মুহূৰ্তত হৰিনাম চলি আছে আমি তাৰ মাজলৈ এই মুহূৰ্তত সোমাই যাবলৈ যত্ন কৰিম আৰু জিলাখনৰ বিভিন্ন স্থানৰ পৰা ইয়াত প্ৰতিনিধিসকল আহিছে আৰু পুৱাৰ পৰাই কেইবাখনো তোৰণ উন্মোচন হৈছে আৰু মই দেখুৱাই আছোঁ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাই আছোঁ যে যি প্ৰতিনিধি শিবিৰ আছে প্ৰতিনিধি শিবিৰৰ পৰিৱেশ চাওক আমি তাৰ মাজলৈ এই মুহূৰ্তত সোমাই যাম সকলোৱে এই মুহূৰ্তত জগতগুৰুৰ বন্দনাত মুখৰিত হৈ পৰিছে আৰু চাওক যে ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব যোৰহাটৰ এই মৌবন্ধাৰ এৰালতলি পথাৰত যাক লৈ দেখা পোৱা গৈছে প্ৰথম দিনটোতেই ইয়াতে উদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি তাৰ পৰিৱেশৰ মাজলৈ সোমাই গৈছোঁ আপুনি চাওক খুব শৃংখলাবদ্ধভাৱে তেওঁলোকে এই প্ৰতিনিধি শিবিৰত তেওঁলোকে হৰিনামৰে ধৰণীৰে মুখৰিত কৰি তুলিছে আমি তাৰ মাজলৈ এই মুহূৰ্তত সোমাই গৈছোঁ পোনপটীয়াকৈ জগতগুৰুৰ সৃষ্টিৰাজি জগতগুৰুৰ বাণী আৰু জগতগুৰুৰ যি মহান সৃষ্টি সেই সকলোখিনি যাতে এই সকলোৰে মাজত পুনৰ প্ৰচাৰ হয় তাৰ যি মূল উদ্দেশ্য লৈ শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন সেই বাৰ্ষিক অধিৱেশন আজিৰ পৰা যিহেতু অনুষ্ঠিত হৈছে আৰু সেই লক্ষ্য লৈ সকলোৱে এই ধৰণে একত্ৰিত হোৱা পৰিলক্ষিত হৈছে বিভিন্নজন আহিছে বিভিন্ন স্থানৰ পৰা আমি কথা পাতিবলৈ যত্ন কৰিম সামগ্ৰিকভাৱে পৰিৱেশটো আমি দেখুৱাই থাকিম আৰু চাওক যে বিভিন্নজন বিভিন্ন স্থানৰ পৰা আহিছে সকলোৰে পৰা আমি মনৰ ভাৱ জানিবলৈ যত্ন কৰিম যিহেতু এই 4 দিনীয়াকৈ তেওঁলোকে উপস্থিত থাকিব ক'ৰ পৰা আহিছে গোলাঘাট জিলা কেনেকুৱা খুব সুন্দৰ পৰিৱেশ 4 দিন যেনেধৰণে পাৰোঁ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম মানে ভকত শুশ্ৰূষাত নিজকে আত্মনিয়োগ কৰিম তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো পৰিৱেশ বিৰাজ কৰে এই 4টা দিন আপোনালোকে একাত্ম হ'ব গতিকে কেনেকুৱা লাগিছে হয় বহুত ভাল লাগিছে ইয়াত এনেদৰে সেৱা আগবঢ়াবলৈ পাই পেলাই চাৰিওফালে এতিয়া ভক্তিৰ ৰসেৰে বিয়পি পৰিছে এনেদৰে আমি মানে যেনেদৰে পাৰোঁ আমি সেৱা আগবঢ়াম আৰু ভক্তিৰ ৰসত ইতিমধ্যে গদগদ হৈছে আমি পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাই আছোঁ আৰু আমি যদি কিছু আগুৱাই যাবলৈ যত্ন কৰিম পৰিৱেশটো যত্ন কৰিম বাইদেউ ভক্তিৰ ৰসত কৃষ্ণ ভক্তিৰ ৰসত বিলীন হৈ আছোঁ বহুত ভাল লাগিছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আমি আমন্ত্ৰণ কৰিছোঁ তেখেতসকল যেন আহি আমাৰ ইয়াত সহায় সহযোগিতা কৰি আমাক কৃতাৰ্থ কৰে যেন এই আপোনালোকৰ জৰিয়তে আমি তেওঁলোকৰ কৰোঁ আপুনি ক'ৰ পৰা আহিছে আমি পশ্চিম যোৰহাট আঞ্চলিকৰ ওচৰৰে হয় মই কৈছোঁ যে শিবিৰৰ যিটো স্থান আছে তাত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আৰু মই কৈছোঁ যে ভক্তিৰ ৰস ইতিমধ্যে গদগদ হৈছে সমগ্ৰ এই যি এৰালতলি মৌবন্ধাৰ এৰালতলি পথাৰ আৰু চাৰিওফালে যদি আপুনি চাবলৈ যায় সকলোৱে এই মুহূৰ্তত ভক্তিৰ অমিয়া বাণীৰে সকলোৱে একাত্ম হোৱা পৰিলক্ষিত হৈছে আৰু ভাৰতবৰ্ষৰ এছিয়াৰ সৰ্ববৃহৎ এই ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ এই শংকৰদেৱ সংঘত লক্ষ লক্ষ ভক্তৰ যিহেতু সমাগম ঘটে আৰু এইবাৰো ব্যতিক্ৰম নহ'ব এই 4টা দিনত 20 লক্ষ ভক্তৰ সমাগম হোৱাৰ তেওঁলোকে ইতিমধ্যে এটা সম্ভাৱনা আছে গতিকে তেনে মুহূৰ্তত বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে ফলঙনি হয় বহুত বেছি ভাল লাগিছে সহস্ৰাধিক ভকতৰ আগমন ঘটিছে ইমান প্ৰাণৰ অনুষ্ঠান এটি অতি আগ্ৰহেৰে ৰৈ থকা অনুষ্ঠান বহুত বেছি সুখী অনুভৱ কৰিছোঁ খোৱা সকলো ব্যৱস্থা হয় ঠিকে আছে সকলো সুবিধা আছে
হয় মই পৰিৱেশটো দেখুৱাইছোঁ বিভিন্ন জনক কথা পাতিবলৈ যত্ন কৰিম পুনৰ মই এই যি তেওঁলোকৰ ভক্তিৰ গদগদ হৈ আছে তাৰ পৰিৱেশৰ মাজত সোমাবলৈ যত্ন কৰিম হৰিনামৰ ধ্বনিৰে পুৱাৰ পৰাই মুখৰিত হৈছে এই স্থান আৰু ইতিমধ্যে পুণ্যভূমিলৈ পৰিণত হৈছে এতিয়া বৈষ্ণৱ পণ্ডিত সোণাতলী বৈষ্ণৱ পণ্ডিত সুৰাম চুতীয়াৰ যি সমন্বয় ক্ষেত্ৰ আছে মুস্তাক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম আপুনি খুব সুন্দৰ দৃশ্য দেখুৱালে আৰু এনেধৰণে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এয়া অধিৱেশনস্থলী